শিৱসাগৰৰ নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৰ বিহুবৰত শিল মাফিয়াৰ দপদপনি আৰক্ষী আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি শিল মাফিয়াই অবৈধভাৱে চলাই গৈছে শিল খনন দিখনৈৰ পৰা অবৈধভাৱে শিল খনন কৰা কাৰ্যত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ একাংশ শিল মাফিয়াই অসমৰ মাটিক নাগালেণ্ডৰ বিবদমান এলেকাৰ মাটি বুলি কৈ নগাক সেই অঞ্চলৰ কৰ কাটল দি চলাই গৈছে অবৈধ শিল খনন ৰিয়াজ আলী জাকিৰ আলী আৰু গাজী খান নামৰ তিনি শিল মাফিয়াৰ নেতৃত্বত এই খনন কাৰ্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আমি এতিয়া আজি নাগালেণ্ড সীমান্তলৈ আহিলো সন্তক বিহুবৰ ইয়াত আহি আসলে আমি হতবাক হৈছো হতবাক হেতু কাৰণে হৈছো ইয়াত যি হিল মাফিয়া আছে হিল চুৱে যি ধৰণে দিনে নিখায় অবৈধভাৱে হিল খানি যি ধৰণে পুলিচ প্ৰশাসনৰ ফৰেষ্টৰ বন বিভাগৰ আসলে নাকত ৰেডি যি কৰ দি পাখি দি নি আছে অবৈধ হিল কি দেখা নাই নেকি আমি সুধিছো দেখা নাই নেকি এহেতি ইয়াত যি ফকলেন লগাই দিনৰ কৈ গাঁত খান্দি হিল নিছে কাইলৈ পকিলে যদি মানুহ সোমাই দি মই দায়িত্ব ল'ব সেই শিলগুটি মাফিয়াই দায়িত্ব ল'ব নেকি আমি স্পষ্ট ভাষাৰে সুধিছো সেই শিলগুটি দায়িত্ব ল'ব নেকি এটা কথা স্পষ্ট ভাষাৰে কৈ দিছো ইয়াত আমি এতিয়া আহি দেখিছো ইয়াত যি ধৰণে গছ গছনি কাটি তহিলং কৰি গাঁত খান্দি হিল নিছে বাগান শেষ কৰিছে এইবোৰ নহ'ব স্পষ্ট কথা এইবোৰ নহ'ব আৰু বন বিভাগক স্পষ্ট ভাষাৰে কৈ দিছো ইয়াত এটা বন বিভাগৰ কাৰ্যালয় থকাৰ পাছতো আসলে আপোনালোকে কেনেকৈ আপোনালোকৰ ছত্ৰ চাইডে হৈ আছে নেকি বন হিল খান্দি আছে নেকি হিল মাফিয়াই আপোনালোকৰ ছত্ৰ চাইড কি হিল খান্দি আছে নেকি হিল মাফিয়াই আপোনালোকে দেখা নাই নেকি সীমান্ত এটা বন ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত এটা যেনে আপোনালোকে বন বিভাগৰ কাৰ্যালয় আছে বন বিভাগৰ কি আপোনাৰ যিজন বন বিভাগৰ অফিচাৰ তেখেতে দেখা নাই নেকি এইবোৰ ইয়াত যে হিল খান্দি আছে আপোনালোকে দেখা নাই নেকি আমি অসমীয়া যুৱ মঞ্চৰ স্পষ্ট ভাষাৰে বন বিভাগক সেই খান্দি দিছো 12 ঘণ্টাৰ ভিতৰত আপোনালোকে আসলে ইয়াৰ স্পষ্টীকৰণ দিয়ক কি ধৰণে শিলগুটি খান্দি নি আছে কেনেকৈ শিলগুটি খান্দি নিছে আপোনালোকৰ চকুৰ আগত এইটো আপোনাৰ স্পষ্টীকৰণ দিয়ক অন্যথা কিন্তু আপোনালোকে ইয়াৰ প্ৰতিবাদৰ সন্মুখীন হ'ব আমাৰতো অসমীয়া যুৱ মঞ্চ